প্ৰথমে ডাঙৰ খবৰ যে অসমত এটা প্ৰভু ৰামক লৈ বিতৰ্ক হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাজেটৰ ৰাম আৰু অযোধ্যা সোমোৱাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছে। ৰাম বিজয় ভাওনা কৰিলেও অতিৰিক্ত ধন দিব বুলি ঘোষণা কৰিছে চৰকাৰে। চৰকাৰী ভাষাত বাজেটখন জনদৰদী বাজেট। ইয়াৰ বিপৰীতে বিৰোধী দৃষ্টিত এই বাজেট অযোধ্যামুখী আৰু ৰামময়। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ মঙলবাৰে বিধানসভাত অনুষ্ঠিত হৈছে বাজেট বিতৰ্ক। এই বিতৰ্কত অংশ লৈ প্ৰত্যাশিতভাৱে বাজেটখনৰ প্ৰশংসাত পঞ্চমুখ চৰকাৰী পক্ষ। ইয়াৰ বিপৰীতে বাজেটৰ সমালোচনাত মুখৰ বিৰোধী। বাজেটখন অযোধ্যামুখী আৰু ৰামময় আখ্যা দিলে AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামৰ এই ব্যাখ্যাৰ বিৰোধ বিজেপি বিধায়ক মানৱ ডেকাৰ। যদিও বাজেটখন অন্তসাৰ শূন্য, নিৰাশাব্যঞ্জক, অযোধ্যামুখী বাজেট, আমি ভাবিছিলোঁ আমাৰ বাজেটত গুৱাহাটীৰ বন্দনা থাকিব, বৰদোৱা, বৰপেটা বা আমাৰ অসমৰ যিখিনি সংস্কৃতি আছে সেইখিনি থাকিব। এই বাজেটখন যে অযোধ্যা কেন্দ্ৰিক হ'ব এই কথাটো সাহসীয় দলৰ বক্তব্যৰ পৰা পালোঁ। দুদিনমান পিছত এনেকুৱা হ'ব যে আমাৰ বাজেটত যোগী আদিত্যনাথে এইটো ধৰা নাই, আমি কিয় ধৰিম? যোগী আদিত্যনাথে এনেকৈ ধৰিছে, আমি কিয় নধৰিম? মানে উত্তৰ প্ৰদেশৰ বাজেটখনকে আমি অলপ কমাইহে ধৰিছোঁ, আদিত্যনাথে যেনেকৈ ধৰণে আমি কিয় ধৰিম? একমাত্ৰ অযোধ্যাৰ ৰাম মন্দিৰক দেখুৱাই অসমৰ পৰা ভোট সংগ্ৰহ কৰিব বিচাৰিছে। সেইকাৰণে ৰামময় বাজেট একমাত্ৰ অন্ধ অনুকৰণ কৰিছে আমাৰ যোগী আদিত্যনাথৰ ৰামময় বাজেট। ইয়াত কৃষ্ণ বন্দনাৰ একো কথা নাই। গতিকে আপোনালোকে এই দখল কৰা মানসিকতা বাদ দিয়ক। আপোনালোকে ৰামক সমালোচনা কৰা বাদ দিয়ক। আপোনালোকে কয় ৰামক লৈ আমি ৰাজনীতি কৰিছোঁ। 100% আমি ৰামক লৈ ৰাজনীতি কৰিছোঁ আৰু আমি ৰামক লৈ ৰাজনীতি কৰিম। ৰাম মানে আমাৰ কাৰণে ভগৱান নহয়। ৰাম মানে আমাৰ কাৰণে পুৰুষৰ উত্তম ন্যায়, সামাজিক ন্যায়। আমি ৰাম ৰাজ্য কৰিব বিচাৰিছোঁ, মানে কোনোবা আমি হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰা নাই। ৰামে যেনেকৈ ভাৰতবৰ্ষ শাসন কৰিছিলে আমি তেনেকৈ ভাৰতবৰ্ষ শাসন কৰিব বিচাৰিছে মোদী ডাঙৰীয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেইকাৰণে আপোনালোকৰ ৰাম ৰাজ্য হোৱাটো আপোনালোকে আশা কৰা উচিত। 1 মিনিট অধ্যক্ষ। সেইকাৰণে এতিয়া আপোনালোকে অসমৰ 25,000 লোকে গৈ পিনে ৰাম মন্দিৰ চোৱাটোত আপোনালোকে বুকুৰ বিষ হৈ যায়। আমিতো কোনোদিন আপোনালোকে হজ কৰিবলৈ যোৱাত বাধা কৰা নাই। বাজেট সমালোচনা কৰিবলৈ গৈ বিধায়ক আমিনুল ইছলামে টানি আনিলে অযোধ্যাত মোগল সম্ৰাটে মন্দিৰ সাজিবলৈ ভূমিদান কৰাৰ প্ৰসংগ। আমিনুল ইছলামৰ এই উক্তিক বিৰোধ কৰিবলৈ গৈ বিজেপি বিধায়ক মানৱ ডেকাই প্ৰশ্ন তুলিলে, সত্ৰৰ মাটি কিয় এৰি নিদিয়ে সন্মানীয় মিয়াসকলে? আজি ৰামচন্দ্ৰ স্মৃতিত তাত যিমান মন্দিৰ হৈছে আৰু যিমান কেইটা তাত অনুষ্ঠান হৈছে, গোটেইকেইটা ৰজা হুছেইন আলী খান আৰু মোগল সম্ৰাটসকলে তেওঁলোকে হয়তো ভূমি দিছিল, নহ'লে তেওঁলোকে ঈদ দিছিল, তেওঁলোকে গোটেইকেইটা বনাই দিছিল ৰামচন্দ্ৰ স্মৃতি জাগ্ৰত কৰি। কেৱল এই কথাটো ক'লে নহ'ব, 500 বছৰ পুৰণি দাবী। 500 বছৰ আগত অযোধ্যাত বাবৰি মছজিদ, ৰাম মন্দিৰ আছিল বুলি কোনো তথ্য নাই। তুলসী দাসৰ জন্ম হৈছিল 1528 খ্ৰীষ্টাব্দত। আজি ৰাম মন্দিৰক লৈ তেওঁৰ একদম বুকু বিষাই গৈছে। কিছুমান উদাহৰণ দিছে। উদাহৰণ কি দিছে? যে অযোধ্যাত অমুক মন্দিৰৰ ইটা অমুক মোগলৰ ৰজাই দিছিলে, অমুক মাটি অমুক দিয়ে। ডাঙৰীয়া, আপুনি যদি ইমানেই বাবৰৰ সেই আদৰ্শ লৈছে, আপোনাৰ ঘৰৰ ওচৰত থকা বৰদোৱাৰ মাটিখিনি সন্মানীয় মিয়াসকলে কিয় দখল কৰিছে? বৰপেটা মাটিখিনি সন্মানীয় মিয়াসকলে কিয় দখল কৰিছে? আপোনালোকে যেতিয়া আপোনালোকৰ স্বাৰ্থ আহিব তেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আপোনালোকে উদাহৰণ দিবলৈ যায়, সেকুলাৰ হৈ যায়। কিন্তু আজি অসমৰ সত্ৰৰ মাটি কোনে দখল কৰিছে? এই সন্মানীয় মিয়াসকলে দখল কৰিছে নে নাই? 100% সত্ৰৰ মাটি আপোনালোকে দখল কৰিছে। আপোনালোকে দখলকাৰী। আনহাতে বাজেটক লৈ সমালোচনাত মুখৰ হয় বিৰোধীৰ দুই বিধায়ক ভৰত নৰহ আৰু মনোৰঞ্জন তালুকদাৰ। বাজেটখন চাই গতানুগতিক নহয়, নতুনত্ব একো নাই, নিৰ্বাচন কেন্দ্ৰিক। আৰু চাই বাজেটটোৱে ভৱিষ্যতে কৰ্ম সংস্কৃতি বিনাশ কৰিব, কৰ্ম সংস্কৃতি বিনাশকাৰী বাজেট। মাত্ৰ 200 কোটি টকাৰে বানপানীৰ দৰে এই ভয়ংকৰ সমস্যাটোক আপোনালোকে মোকাবিলা কৰিব পাৰিব নেকি? অন্য হিতাধিকাৰীত আমি বিভিন্নভাৱে স্কিমত টকা বঢ়াইছোঁ, কিন্তু বানপানীয়ে জ্বলা কৰা কৰে এইটো মাত্ৰ 200 কোটি টকাৰে বানপানীৰ দৰে সমস্যা নিশ্চয় সমাধান কৰিব নোৱাৰে। অসমৰ সত্ৰ সংস্কৃতি তথা সত্ৰভূমি ৰক্ষণাবেক্ষণৰ বাজেটত লোৱা পদক্ষেপক প্ৰশংসা কৰে শাসকীয় বিধায়ক পদ্ম হাজৰিকাই। এই বাজেটত উল্লেখ কৰিছে
যে বৰপেটাৰ কথা উল্লেখ কৰিছে, এই বাজেটত গুৰুজনাৰ জন্মজেগা বটদ্ৰৱাৰ কথা উল্লেখ কৰিছে, এই বাজেটত মাজুলীৰ কথা উল্লেখ কৰিছে, এই বাজেটত নাৰায়ণপুৰৰ কথা উল্লেখ কৰিছে, মাধৱদেৱৰ জন্মক্ষেত্ৰৰ কথা, যে এইখিনি সংৰক্ষণৰ কাৰণে যিখিনি চিন্তা এই বাজেটত যিখিনি পৰিকল্পনা উল্লেখ কৰিছে ই সঁচাকৈ আদৰণীয়। মঙলবাৰে অনুষ্ঠিত বাজেট বিতৰ্কত কেইবাগৰাকীও শাসক বিৰোধীৰ বিধায়কে অংশ লৈ বাজেটৰ সপক্ষে আৰু বিপক্ষে যুক্তি দাঙি ধৰা দেখা গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।